নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান অসমলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰমাণিত ঘৰুৱা বনৌষধ, যিটো ঔষধ ব্যৱহাৰ কৰি আপোনালোকৰ যি চুলি সৰা সমস্যাৰ পৰা অতি শীঘ্ৰে নিৰাময় পাব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰিব নাপাহৰিব। নমস্কাৰ। যি চুলি সৰা যিটো আমাৰ সমস্যা, এই সমস্যা যিহেতু আপোনাৰ বৰ বেছিকৈ দেখা দিছে, কাৰণ যিহেতু বৰ্তমান বিভিন্ন মানসিক চাপৰ ফলতো আমাৰ চুলি সৰে বা চুলিত বিভিন্ন জাতীয় আমি যিহেতু গম নোপোৱাৰ ফলত চেম্পু বা যিটি আমি ঘঁহি দিওঁ, যাৰ ফলত আমাৰ চুলি শীঘ্ৰে সৰিবলৈ ধৰে। যিহেতু পনিয়ালে বহুত চুলি সৰে, এনেধৰণে লাহে লাহে চুলিৰ সংখ্যা কমিবলৈ ধৰে। গতিকে এনে এটা ঔষধ কম, যিটো ঔষধ ব্যৱহাৰ কৰি অতি শীঘ্ৰে আপোনাৰ চুলি সৰা বন্ধ কৰিব পাৰিব। আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব দুবৰি বন। দুবৰি বন আপোনালোকে চিনি পায় সকলোৱে। দুবৰি বন আপোনালোকে একোচামান উঘালি আনিব, ভালদৰে ধুই ল'ব। ধুই পেলাই সেইখিনি ভালদৰে পতাত পিচিব। পিছাৰ পিছতে আমলখি 2-3টামান আপোনালোকে আনি ল'ব। আমলখি 2-3টামান অনাৰ পিছতে সেইখিনিও ভালদৰে পিচিব। পিচি পেলাই দুটা সংমিশ্ৰণ কৰাৰ পাছতে আপোনালোকে কি কৰিব, মূৰত ভালদৰে সানি দিব। সনাৰ পিছতে আপোনালোকে 2-3 ঘণ্টামান তেনেধৰণে থাকিব। কাৰণ যেনেধৰণে আমি চেম্পু ব্যৱহাৰ কৰোঁ, ঠিক তেনেধৰণে ৰসখিনি অলপমান বেছিকৈ উলিয়াই ল'ব। তাৰপিছতে গোটেই মূৰটোত সানি দিব। পতাখনত বেছিকৈ মূৰত সানিব। তাৰপিছতে 2-3 ঘণ্টা ৰখাৰ পাছত চফা পানীৰে ধুই দিয়ক। আৰু সেইটো সময়ত আপোনালোকে চেম্পু বা চাবোন ব্যৱহাৰ নকৰিব। এনেধৰণে আপোনালোকে 3-4 দিনমান আপোনালোকে ভালদৰে কৰক, আৰু যদি ভাল পাইছে এসপ্তাহমান কৰক। লাহে লাহে চুলি সৰা আপোনালোকে কমি আহিব। আৰু লগতে যদি আমলখি নহয়, তেতিয়াহ'লে দুবৰি বনৰ লগত আপোনালোকে কেহেৰাজ চিনি পায়, কেহেৰাজৰ পাত আপোনালোকে খুন্দি ল'ব। দুবৰি বনৰ লগত আমলখি সংমিশ্ৰণ কৰিও ঘঁহিব পাৰে, আৰু দুবৰি বনৰ লগত ৰসৰ লগত আৰু কেহেৰাজৰ যি পাত, সেই পাত আপোনালোকে ভালদৰে পিচি পেলাই দুটা সংমিশ্ৰণ কৰি পেলাই চুলিত ঘঁহক। এসপ্তাহমান ভালদৰে কৰক, আৰু নিজে আপোনালোকে চাওক কেনেকৈ পাইছে। আৰু অতি শীঘ্ৰে আপোনালোকৰ চুলি সৰা আপোনালোকে নিজেই প্ৰমাণ পাব, বন্ধ হ'ব ধৰিব। গতিকে কেনে পাইছে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানে আছিলে, ধন্যবাদ।